নিজৰ দেহৰ ওজন খেলৰ বাবে বৃদ্ধি নহবৰ বাবে এমাহত মাত্ৰ 12 চামুচ ভাত খাই অসমৰ লগতে কলিয়াবৰলৈ সমৰ কলাত খেলো ইণ্ডিয়াত ব্ৰঞ্জৰ মেডেল পাই গৌৰৱ কঢ়িয়াই আনিলে জখলাবন্ধাৰ নিবাসী ৰাজীৱ আহমেদ আৰু অনামিকা ভৰালীৰ একমাত্ৰ জীয়াৰী অঞ্চি প্ৰিয়ম আহমেদে 4 বছৰ বয়সৰ পৰাই সমৰ কলাৰ গুৰু বিপ্লৱ কুমাৰ শইকীয়াৰ নেতৃত্বত অসমৰ বাহিৰৰ বিভিন্ন ঠাইত সমৰ কলাৰ খেল প্ৰদৰ্শন কৰি বহু মেডেলৰ লগতে সন্মান বুটলিবলৈ সক্ষম হৈছে। শেহতীয়াভাৱে খেলো ইণ্ডিয়া উৎসৱত কেইবাখনো ৰাজ্যৰ মাজৰ পৰা নগাঁও জিলাৰ পৰা প্ৰথমগৰাকী 10 বছৰীয়া কণমানি অঞ্চি প্ৰিয়ম আহমেদে ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছে। প্ৰথমগৰাকী আপোনাৰ শিষ্য যাবলৈ যি সক্ষম হ'ল অনুভৱ কেনেকুৱা কি ক'ব তেওঁৰ বিষয়ে? হয়, মোৰ বহুত ভাল লাগিছে। অঞ্চি প্ৰিয়ম তাই যিটো আমাৰ ইষ্ট জোন খেলো ইণ্ডিয়া হৈছিলে তাই প্ৰথম নগাঁও ডিষ্ট্ৰিক্টৰ পৰা খেলো ইণ্ডিয়াত ইষ্ট জোনেল খেলো ইণ্ডিয়াত খেলিবলৈ সুবিধা পাইছে সমৰ কলাত। তাই উচু এবাৰ যিটো ওমেন লীগ হৈছিলে তাই তাত আপোনাৰ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে আৰু বহুত ভাল লাগিছে। অংশীয়ে ভাল পাৰফৰ্মেঞ্চ কৰিছে, তাই বহুত কষ্টও কৰিছে। তাই একমাহ ধৰি পেলাই তাই নিজৰ ৱেইট মেইনটেইন কৰিবৰ কাৰণে তাই 12 চামুচ ভাত খাই পেলাই তাই হেৰি কৰিছিলে। খেলৰ আগত তাই ভাত চাত বাদ দি দিছে, তাই জুচ চুচ খাই থাকে যাতে ৱেইট বাঢ়িলে আকৌ তাই বেলেগ কেটেগৰীত পৰিব বুলি বহুত কষ্ট কৰিছে আৰু বহুত ভাল লাগিছে। তাই তাত ভাল পাৰফৰ্মেঞ্চ কৰিছে আৰু তাই এতিয়া নেশ্যনেল খেলিব যাব। আশা কৰোঁ তাই নেশ্যনেলত গ'ল্ড লৈ আহি আমাৰ কলিয়াবৰ নগাঁৱৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি। হয়, খেলখন আমাৰ শ্বিলঙৰ নেগ্ৰিমছ মেডিকেলৰ যিটো ইনডোৰ ষ্টেডিয়াম আছিলে তাত হৈছিলে। তাত বহুত আমাৰ ইষ্ট জোনেলত যিখিনি ষ্টেট আছিলে যেনেকৈ আমাৰ ধৰি লওক ৱেষ্ট বেংগল হওক, বিহাৰ হওক, শ্বিলং, আমাৰ মণিপুৰ, ত্ৰিপুৰা, তাৰ এনেকৈ বহুতখিনি ষ্টেটৰ পৰা আহিছিলে খেলিবলৈ। আৰু অংশীয়ে ৱেষ্ট বেংগল, মণিপুৰ, ত্ৰিপুৰা তেনেকৈ বহুতখিনি ষ্টেটক তাই হৰুৱাই তাই আহি পেলাই লাষ্টত ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে। কিমান বছৰ বয়সৰ পৰা তাই 4 বছৰ বয়সৰ পৰাই প্ৰায় মোৰ ওচৰত ট্ৰেইনিং কৰিছিলে। তাই কিক বক্সিং কৰিছিলে ফাৰ্ষ্ট, ফুল কণ্টেক্ট কাৰাটে কৰিছিলে। তাৰপিছত লাহে লাহে তাই উচুত আহিলে। এতিয়া উচুত তাই বহুত কম সময়ৰ ভিতৰতে তাই ভাল প্ৰদৰ্শন কৰিবলৈ আগবাঢ়ি আহিছে। হয় হয় হয়, কাৰাটেৰ আছে, ইয়াত উচুৰো মেডেল আছে, তাই কিক বক্সিঙৰো মেডেল পাইছে, জুজিটছুও খেলিছিলে আগতে। হয়, তাই নগাঁৱৰ বাহিৰত মুম্বাই, আপোনাৰ ৱেষ্ট বেংগল, এনেকৈ বহুতখিনি অসমৰ বাহিৰৰ ষ্টেটত তাই খেলিবলৈ সুবিধা পাইছে। আপুনি বহুকেইগৰাকী শিক্ষাৰ্থীক বহুত দূৰণি জেগালৈ লৈ যাবলৈ সক্ষম হৈছে। কিমানমান আপোনাৰ ওচৰত এতিয়ালৈকে শিক্ষা? প্ৰায় 200+ ষ্টুডেণ্টে মোৰ ওচৰত ট্ৰেইনিং কৰি আছে আৰু বহুতখিনি শিশু মই নেশ্যনেল ইণ্টাৰনেশ্যনেললৈকে উলিয়াই লৈ যাবলৈ মাৰ্চেল আৰ্টত আগবাঢ়ি আহিছোঁ। মই 4 বছৰ বয়সৰ পৰাই ট্ৰেইনিং কৰাওঁ। হয়, নগাঁও জিলাৰ পৰা প্ৰথমগৰাকী তুমি শিশু খেলুৱৈ মাৰ্চেল আৰ্টৰ আৰু সমৰ কলাত তুমি খেলো ইণ্ডিয়াত খেলিবলৈ যি চান্স পালা, তোমাৰ কেনেকুৱা লাগিছে অভিজ্ঞতাটো কি ক'বা? মোৰ বহুত ভাল লাগিছে। মই খেলো ইণ্ডিয়া ইষ্ট জোন ৱমেন্স লীগ উচু খেলিব পালোঁ, চান্স পালোঁ। ষ্টেটত গৈছিলোঁ, তাতে চান্স পালোঁ। তাৰপিছত মই ব্ৰঞ্জ মেডেল পাই আহিছোঁ খেলো ইণ্ডিয়াত। বয়স কিমান তোমাৰ? 10 বছৰ। 10 বছৰ ন? কোন ক্লাছত? 6ত। তুমি আগতো কিহৰ লগত জড়িত? তেনেকুৱা ধৰণৰ কি খেল খেলিছিলা? কাৰাটে খেলিছিলোঁ মই আগতে। ক'ত গৈছিলা কাৰাটে খেলিবৰ কাৰণে? মই ৱেষ্ট বেংগল গৈছোঁ, কলকাতা গৈছোঁ, মুম্বাই গৈছোঁ। আৰু অসমৰ হৈ পেলাই খেলিছিলা তুমি? হয়। আৰু এতিয়া তুমি আগলৈ কি খেল খেলিবা বা কেনেকুৱা ধৰণৰ খেল খেলিবা? মই উচুৱে খেলিম আগলৈ গৈ পেলাই। হয়। তোমাৰ প্ৰশিক্ষকৰ নাম কি? কাৰ ওচৰত শিকা মানে? মই মোৰ গুৰু বিপ্লৱ কুমাৰ শইকীয়া ছাৰৰ ওচৰত শিকোঁ। কলিয়াবৰৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং,
টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।